চাওক, সমাগত বিধানসভা নিৰ্বাচন বিভিন্ন জাতি জনগোষ্ঠীৰ দৰে আমি ঠেঙাল কছাৰীসকলেও ৰাজ্যৰ আইন পালিকা অৰ্থাৎ বিধানসভাত আমাৰ প্ৰতিনিধি থকাটো বিচাৰোঁ। কিয়নো প্ৰতিটো জাতি জনগোষ্ঠীৰ এটা আকাংক্ষা থাকে তেওঁলোকৰ অভাৱ অভিযোগসমূহ যাতে তেওঁলোকৰ কোনোবা প্ৰতিনিধি এজনে আচলতে বিধানসভাত বা লোকসভাত গৈ তেওঁলোকৰ সমস্যাসমূহ উপস্থাপন কৰিব পাৰে আৰু তেওঁলোকৰ দুখ দুৰ্দশাসমূহ আচলতে চৰকাৰৰ আগত দাঙি ধৰিব পাৰে। কিন্তু ঠেঙাল কছাৰীসকলৰ ক্ষেত্ৰত দেখা যায় যে গিৰিধৰ ঠেঙালৰ পাছত বা কেশৰাম বৰাদেৱৰ পাছত ঠেঙাল কছাৰীসকলৰ বিধানসভাত বা লোকসভাত বা কোনো ধৰণৰ আইন পালিকাত আমাৰ কোনো প্ৰতিনিধি নাই। গতিকে আমি ঠেঙাল কছাৰীসকলে অসমত ঠেঙাল কছাৰীসকলৰ বাবে এজন অন্ততঃ প্ৰতিনিধি বিচাৰোঁ। যিকোনো ৰাজনৈতিক দলেই হওক লাগিলে